আমাৰ জ্ঞানাংক আৱাসিক শিশু প্ৰকল্পত জুবিন গাৰ্গদেৱৰ 53 সংখ্যক জন্মদিন উপলক্ষে ইয়াতে শিশুসকলৰ মাজত আমাৰ মাজত এই জন্মদিন উদযাপন কৰিবলৈ লোৱাৰ বাবে প্ৰথমে মই তেখেতসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আজি তেখেতসকলে যিখিনি কাৰ্যসূচী গ্ৰহণ কৰিছে এই কাৰ্যসূচীখিনি যাতে সফল হয় তাকে মই কামনা কৰিছোঁ। আৰু আচলতে জুবিন গাৰ্গ বুলি ক'লে আমাৰ অন্তৰৰ পৰা আমাৰ হৃদয়ৰ পৰা মচিব নোৱাৰা এটা সত্তা, যিটো যদিও আজি তেওঁ কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু আমাৰ মাজত চিৰদিন তেওঁ আমাৰ মাজতেই নহয়, আমাৰ সকলোৰে হীৰাই উপহীৰাই তেজ হৈ তেখেতে বৈ থাকিব। সেইখিনি আমি ভালকৈ উপলব্ধি কৰিছোঁ। সমগ্ৰ ৰাজ্যই, সমগ্ৰ দেশে, সমগ্ৰ বিশ্বই এই উপলব্ধি কৰিব। আৰু তেখেতৰ বিষয়ে মই যদি ক'বলৈ যাওঁ, মই তেখেতক 3-4বাৰমান লগ পাইছোঁ। প্ৰথমে আমি গুৱাহাটী ইউথ ফেষ্টিভেল, যিটো ইণ্টাৰ ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত আমি একেলগে আছিলোঁ। আৰু সেই সময়ত তেওঁ চুলি দীঘল আৰু গান্ধী চশমা পিন্ধি তেওঁ যেতিয়া ইউথ ফেষ্টিভেলত আহে এখন কীবৰ্ড আৰু গীটাৰ লৈ, আমিও তেতিয়া সেই কাৰ্যসূচীত আছিলোঁ। আৰু তাৰ পিছতে তেওঁ সেই সময়তে তাতে যিটো ৱেষ্টাৰ্ণ মিউজিকত তেওঁ প্ৰথম স্থান অধিকাৰ কৰিছিল। আমি সকলোৱে উৎফুল্লিত হৈছিলোঁ সেই সময়ত। আমি সেই ছাত্ৰাবাসবিলাকত আমি উদযাপন কৰিছিলোঁ। আৰু তাৰ লগতে তাৰপিছত তেওঁক মই লগ পাইছিলোঁ, এইটো আমাৰ ইউথ ফেষ্টিভেল 92 চনত 92ৰ কথা। তাৰপিছত লগ পাইছিলোঁ এটা কেছেট আমি ৰিলিজ কৰিবলৈ যাওঁতে, তাতে ডিজি মিউজিকত লগ পাইছিলোঁ। আৰু তাৰপিছত আকৌ এবাৰ লগ পাইছিলোঁ এইটো এটা অনুষ্ঠানত। সেই অনুষ্ঠানৰ আগে আগে তেওঁৰ লগত প্ৰায় 1 ঘণ্টামান সময় আমি অতিবাহিত কৰিছিলোঁ। কিন্তু সেই অনুষ্ঠানটো অতিবাহিত কৰাৰ আগে কিছু ঘটনাক্ৰমে তেওঁ গীত পৰিৱেশনত অকণমান ইফাল সিফাল হৈছিল। তাৰ বাবে ময়ো হালুং খাই পৰিছিলোঁ আৰু অতি দুৰ্ভাগ্যজনকভাৱে সেই অনুষ্ঠানটোৰ পৰা মই আঁতৰি আহিব লগা হৈছিল। কিন্তু তাৰ এটা দুখ থাকি গ'ল, তাৰ পিছত যে তেওঁক আৰু মই কোনোদিন ব্যক্তিগতভাৱে লগ নাপালোঁ। গতিকে আমি সকলোৱে তেখেতক এই জন্মদিন উপলক্ষে শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেত য'তেই থাকে শান্তিৰে থাকক। আৰু এটা কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ যে তেখেতে ন্যায় পাবই লাগিব, উচিত ন্যায়। কাৰণ এই ন্যায় কেৱল আমাৰ বাবেই নহয়, সমগ্ৰ দেশৰ, সমগ্ৰ বিশ্বই ন্যায় বিচাৰিছে। গতিকে জাষ্টিছ ফৰ জুবিন বৰ্তমান এটা শ্লোগান চলি আছে। গতিকে আমি সকলোৱে এইখিনিকে কামনা কৰিছোঁ। আৰু কাৰ্যসূচী বোধ কৰোঁ দীঘলীয়া আছে, বেছি আৰ্ট কম্পিটিশ্যন আছে। আৰু পিছলৈ বাৰু চাওঁ, যদি হয় আমি গীত গাম বাৰু। ঠিক আছে, ধন্যবাদ থাকিল আপোনালোক শিক্ষাৰ্থীসকল, ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানৰ সকলো সদস্য তথা সৰ্বজাত সকলোৱে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এই ধুনীয়া এটা প্লেটফৰ্ম দিছে আজি এই প্ৰগ্ৰামটো কৰিব কাৰণে। আৰু মই কেইবাবাৰো আহিছোঁ ইয়াত, যিভাৱেই হওক ল'ৰা ছোৱালীখিনিৰ মাজত থাকি আমাৰ ভাল লাগে। আৰু আমি সকলোৱে এটা চিন্তা কৰিছিলোঁ যে ইয়াৰ মাজত আমি ইধৰণে আহি তেওঁলোকৰ উৎসাহ মানসিক উন্নতিৰ কাৰণে যদি কিবা এটা কৰিব পাৰোঁ। আমি সৰ্বদাৰ লগত কথাও পাতিছিলোঁ যে তেওঁলোকৰ শাৰীৰিকৰ কাৰণেও কিবা এটা যদি আমি কৰিব পাৰোঁ। আগতীয়া ক্লাছ এটা চলিছিল, মই কথা পাতি কৈছিলোঁ যে তাকে আমিও আহি যদি কিবা এটা কৰিব পাৰোঁ। তেওঁ কৈছিল যে ঠিক আছে আহিব। খুব ভাল লাগে। আমাৰ এনক'ভেঞ্চাৰতে অকল কেৰাটে লৈ থকা নাই, আমি সামাজিক সকলো কামতে আমি আগবাঢ়ি যাওঁ।
তাৰ মাজতে আমাৰ কিছুমান ভুল হৈ থাকে। আমি বিশেষকৈ আমি সৰু ল'ৰা আপুনি চাই আছে অসমীয়া দৃষ্টি। আজি আমি আছো জ্ঞানন কোচ আশ্ৰমত। আজি ধুনীয়া এটা পদক্ষেপ লৈছে নপুখুৰী কেন ককাই কাৰাটে একাডেমী তিনিচুকীয়া। সকলোৱে জানো যে আজি জুবিন গাৰ্গৰ জন্মদিন। জন্মদিন উপলক্ষে তেওঁলোকে অলৰেডি কৰি আহিছিলে, জীয়াই থকা অৱস্থাতো সুন্দৰ পদক্ষেপ লৈ আহিছিলে। জুবিন দাৰ বাৰ্থডেত এটা বিগ চেলিব্ৰেশ্যন কৰিছিলে তিনিচুকীয়াত। নানান ধৰণৰ যি জুবিন গাৰ্গে ভাল পাইছিল, সেইবোৰ আদৰ্শ তেওঁলোকে লৈ চলি আছিল আৰু কৰি গৈ আছিল। হঠাৎ এনেকুৱা ঘটনা হোৱাৰ বাবে তেতিয়াও তেওঁলোকে পদক্ষেপ লৈছে আৰু আজি এই দিনটোত আমি আশ্ৰমত উপস্থিত হৈছো সকলো ল'ৰা ছোৱালীৰ মাজত। তেওঁলোকে আহক আমি জানো কি পদক্ষেপ লৈছে আৰু কেনেকুৱা ধৰণৰ আজি জন্মদিনটো তেওঁলোকে পালন কৰিব। কি কয়? আমি কেনককাই কাৰাটে একাডেমী তিনিচুকীয়া যোৱা ৩৫ বছৰ ধৰি আপাৰ আছাম লেভেলৰ কম্পিটিশ্যন পাতি আহিছিলোঁ। কিন্তু এই বছৰ জুবিন দা আমাৰ মাজৰ পৰা যোৱাৰ পাছত আমি সেইখন প্ৰগ্ৰাম কেঞ্চেল কৰিছোঁ। কিন্তু আজি জুবিন দাৰ 53 বাৰ্থডে, তো আমি জুবিন দাৰ জন্মদিনটো পালন কৰিবৰ কাৰণে তিনিচুকীয়াৰ জ্ঞান অংকুশৰ এই সৰু সৰু ছাত্ৰ ছাত্ৰীহঁতৰ মাজত আহিছোঁ জুবিন দাৰ জন্মদিনটো পালন কৰিবৰ কাৰণে। আমাৰ অত্যন্ত ভাল লাগিছে যে সৰু সৰু ল'ৰা ছোৱালী ইহঁতক জুবিন দা গোটেই জীৱনটো ভাল পাইছিলে, ইহঁতৰ কাৰণে বহুত কাম কৰিছিলে। আজি জুবিন দাৰ সেইখন আদৰ্শ পথে আমি আগবাঢ়ি গৈ সৰু সৰু ল'ৰা ছোৱালীৰ লগত আমি আজি ইয়াত এটা চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ আৰু ইহঁতৰ নিজৰ যি প্ৰতিভা ইয়াত দেখাব বিচাৰে ইহঁতে কৰিব পাৰিব। গান হওক, নাচ হওক, যি হওক কৰিব পাৰিব। ইয়াৰ লগতে আমি আজি পাছবেলা কম্বল বিতৰণ এটা অনুষ্ঠান ৰাখিছোঁ, যিটো আমি তিনিচুকীয়া থানা চাৰিআলি হনুমান মন্দিৰৰ ওচৰত যিসকল মানুহৰ নিদি ইহঁতৰ মাজত কম্বল বিতৰণ কৰিম। কিন্তু জুবিন দাৰ আদৰ্শ মানি আমি আজিৰ এই পুরো প্ৰগ্ৰামটো প্লেনিং কৰিছোঁ। আৰু ধুনীয়া পদক্ষেপ লৈছে আপোনালোকৰ কাৰাটে একাডেমীৰ পৰা। তাৰ বাহিৰেও জানিব বিচাৰিছো যে কি ক'ব বিচাৰে জুবিন দাৰ জাষ্টিছ। হয়, নিশ্চয় নিশ্চয় নিশ্চয়। আমি বহুত হতাশ যে জুবিন দা আজি ভাৰতত বা অসমত যদি সেইখন ঘটনা ঘটিলেহেঁতেন আমি হয়তো কিবা নিজৰ চকুৰে বা নিজৰ মানুহৰ মাজত কিবা জানিব পাৰিছিলোঁ। কিন্তু ইয়া হ'ল বিদেশত। তো বিদেশত কি হৈছিলে সেইটো আমি গম পোৱা নাই। সৰু সৰু আমি ভিডিঅ' ক্লিপিং চাইছোঁ। কিন্তু অসমৰ মানুহে, অসমৰ ৰাইজে এটাই প্ৰশ্ন যে জুবিন দাৰ লগত সেই দিনাখন কি হৈছিলে। যেতিয়া ডক্টৰে মানা কৰিছে জুবিন দাৰ প্ৰব্লেম আছে সেইকাৰণে পানী আৰু জুইৰ ওচৰত যাবলৈ মানা কৰিছিলে, তাৰ পাছতো দুজন মানুহত তাৰ লগত থকাৰ পাছতো জুবিন দা পানীত কেনেকৈ গ'ল, কেনেকৈ তেখেতৰ মৃত্যু হ'ল, ইয়াৰ বিচাৰটো হ'ব লাগিব। অসমৰ ৰাইজে যেতিয়া বিচাৰিছে তো আমাৰ অধিকাৰ আছে আমাৰ এইটো জানিবৰ কাৰণে, আৰু আমি এটি বিচাৰোঁ। তো আমি বিচাৰোঁ যে জুবিন দাৰ লগত জাষ্টিছ হ'ব। আপুনি কি ক'ব বিচাৰে? আমাৰ মৰমৰ জুবিন দা আজি আমাৰ লগত নাই, কিন্তু আমি জুবিন দাৰ আদৰ্শ হিচাপতে আমি এই প্ৰগ্ৰামটো আজি হাতত লৈছোঁ যে নিডি মানুহৰ কিবা হেল্প কৰিম, দুখীয়া মানুহৰ কিবা হেল্প কৰিম, কণমানি ল'ৰা ছোৱালী, স্কুলৰ ষ্টুডেণ্ট ই কেনেকৈ আগবাঢ়িব তেহঁতৰ লগত আমি কিবা সহায় কৰিম, এইটো লৈ আমি আজিৰ দিনটো সেই উদযাপন কৰিছোঁ। এয়া আপুনি চাই পালে সুন্দৰ পদক্ষেপ লৈছে আমাৰ কাৰাটে টিমে। এয়া হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গ আমাৰ আদৰ্শ মানি থৰিব লাগিব। জুবিন গাৰ্গে যেনেকুৱা ধৰণৰ গৰীব মানুহক তেওঁ এজন নিজৰ মানুহ, পৰিয়ালৰ মানুহ দৰে চাইছিল আৰু নানান অসুবিধাত থাকিলেও তেওঁ কিবা এটা কৰিম বুলি আগবাঢ়ি গৈছিল। যিমান তেওঁৰ আদৰ্শ আছে আৰু গুণ আছিল সেইবোৰ আমাক ল'ব লাগিব আৰু সেই আদৰ্শৰ পথত আমি জুবিন গাৰ্গক নিজৰ মনত লৈ থ'ব লাগিব। আৰু নিজৰ মনত থাকিলে তেওঁ জীয়াই থাকিব আৰু তেওঁৰ গুণ দি আমাক এই সুন্দৰ দেশখন আগবঢ়াই লৈ যাব লাগিব। এয়া আপুনি চাই আছে অসমীয়া দৃষ্টি।